মাননীয় সাংবাদিক বন্ধুসকল, আপোনালোকে 2026 1 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ভাৰত চৰকাৰৰ মাননীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে কেন্দ্ৰীয় বাজেট তেখেতে উপস্থাপন কৰে আৰু এই বাজেটৰ যোগেদি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতবৰ্ষই 2047 বাবে যিটো লক্ষ্য স্থিৰ কৰিছে সেই লক্ষ্যত উপনীত হোৱাৰ নিমিত্তে এই বাজেটে এক্সপ্ৰেছ ৰোড ইতিমধ্যে স্পষ্ট কৰি দিছে। কাৰণ একবিংশ শতিকাৰ এইটো ছেকেণ্ড কোৱাৰ্টাৰ অৰ্থাৎ 2025 পাছত 2026 আৰম্ভ হ'ল। 2026 পৰা 2050 অৰ্থাৎ এটা শতিকাৰ প্ৰথম কোৱাৰ্টাৰ আৰু এইটো ছেকেণ্ড কোৱাৰ্টাৰ প্ৰথম বাজেট আৰু এই বাজেটৰ যোগেদি 140 কোটি ভাৰতীয় নাগৰিকৰ আশা আকাংক্ষাক পূৰ্ণ কৰাৰ ক্ষেত্ৰত এই বাজেটে স্পষ্টভাৱে আজি দৃষ্টিভংগী দাঙি ধৰিছে আৰু এই বাজেটৰ ক্ষেত্ৰত আৰু এটা লক্ষণীয় দিশ যে এগৰাকী মহিলা বিত্তমন্ত্ৰীয়ে একে লেঠাৰিয়ে 9 বাৰকৈ কেন্দ্ৰীয় বাজেট উপস্থাপন কৰাটো ভাৰতবৰ্ষৰ গণতন্ত্ৰত এটি এটা নতুন ইতিহাস ৰচনা কৰা হৈছে আৰু এগৰাকী নাৰীয়ে এই বাজেট মৰ্যাদা সহকাৰে উপস্থাপন কৰি আজি এই কথাটো প্ৰতিপন্ন কৰিছে যে নাৰী শক্তি কেনেধৰণে আজি ভাৰতবৰ্ষৰ বিকাশ যাত্ৰাত অগ্ৰণী ভূমিকা পালন কৰিছে আৰু এই বাজেটৰ যোগেদি এই কথাটোও স্পষ্ট হৈছে যে আমাৰ যিটো ষ্টেবল গভৰ্ণমেণ্ট আৰু চৰকাৰখনৰ যিটো শক্তিশালী নীতি আৰু চৰকাৰখনে 140 কোটি জনগণক আস্থা আৰু বিশ্বাসত লৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেনেধৰণে সফলতাৰ আজি এটা প্ৰতিচ্ছবি গঢ় দিছে, ইয়াৰ ফলত ভাৰতবৰ্ষৰ সকলো শ্ৰেণী ৰাইজ উপকৃত হৈছে আৰু বিশেষকৈ এই বাজেটৰ যোগেদি লোকেল টু গ্লোবেল অৰ্থাৎ মেক ইন ইণ্ডিয়া মেড ফৰ দ্য ৱৰ্ল্ড আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত স্পষ্ট কৰি দিছে। গতিকে আজি ইয়াৰ বাবে মই বিশেষকৈ মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে অভিনন্দন জনাইছোঁ। আজি অত্যন্ত দক্ষতাৰে এই মন্ত্ৰালয়টো পৰিচালনা কৰাৰ বাবে আজি বিত্ত মন্ত্ৰালয়ে যিবিলাক সংস্কাৰ নীতি প্ৰৱৰ্তন কৰিছে তাৰ ফলত আজি ভাৰতবৰ্ষৰ সকলো কৰ্মক্ষেত্ৰই আজি জিলিকি উঠিছে। আজি মই বিশেষকৈ গোটেই ভাৰতবৰ্ষৰ প্ৰতিচ্ছবিখনৰ পূৰ্বতেই মই ভাবোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ বাবে আমি কি শুভ বতৰা এই বাজেটখনে কঢ়িয়াই আনিছে। এই বাজেটখনে উত্তৰ পূৰ্বাঞ্চলৰ বাবে স্পেচিয়েল পেকেজ 2 লাখ কোটি টকা অনুমোদন দিছে ফৰ কেপিটেল ইনভেষ্টমেণ্ট অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলে পোনপ্ৰথমবাৰৰ বাবে ইয়াৰ আন্তঃগাঁথনি আৰু লজিষ্টিক ডেভেলপমেণ্টৰ কাৰণে 2 লাখ কোটি টকা যি অনুমোদন দিছে ইয়াৰ পৰা আটাইতকৈ বেছি লাভান্বিত হ'ব আৰু আলফাৰ লগত যি চুক্তি হৈছিল এই চুক্তিৰ মৰ্মে 2023 চনত যিটো প্ৰতিশ্ৰুতি দিয়া হৈছিল ইয়াক তেখেতসকলৰ বিভিন্ন ধৰণে
তেখেতসকলক সংস্থাপিত কৰাৰ ইয়াৰ প্ৰথমটো পেকেজ 500 কোটি টকা ইতিমধ্যে অনুমোদন জনাইছে। ইয়াৰ উপৰিও আমাৰ Tier 2 আৰু Tier 3 চিটি যিখিনি উত্তৰ পূৰ্বাঞ্চলত আছে, বিশেষকৈ গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, ইম্ফল আৰু আগৰতলা, ইয়াৰ বাবে চিটি ডেভেলপমেণ্টৰ বাবে 5,000 কোটি টকা অনুমোদন দিছে। ইয়াৰ উপৰিও নেশ্যনেল মেণ্টেল হেল্থ ইনষ্টিটিউট তেজপুৰ, ইয়াক এটা ৰিজনেল এপেক্স ইনষ্টিটিউট হিচাপে স্পেচিয়েলাইজ মেণ্টেল হেল্থ কেয়াৰ আৰু ট্ৰেইনিং আৰু ৰিচাৰ্চৰ বাবে বিশেষ ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰিছে। আৰু PM ডেভেলপমেণ্ট ইনিচিয়েটিভৰ ক্ষেত্ৰতো উত্তৰ পূৰ্বাঞ্চলৰ বাবে এইবাৰ 2,300 কোটি টকা অনুমোদন দিয়া হৈছে, যোৱাবাৰ 1,600 কোটি টকা আছিল। ইয়াৰ উপৰিও নৰ্থ ইষ্ট স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিমৰ বাবে 2,500 কোটি টকা অনুমোদন দিছে। NACৰ প্ৰগ্ৰেমৰ বাবেও 825 কোটি টকা অনুমোদন আছে। আৰু আগৰ যিটো খেতি, এই খেতি ইয়াৰ যোগেদি আমাৰ খেতিয়কৰ উপাৰ্জন বৃদ্ধি কৰাৰ বাবে ইয়াত বিশেষকৈ ভেলু এডিশ্যনৰ বাবে, এগ্ৰ প্ৰচেছিঙৰ বাবে, এক্সপৰ্ট চেইনৰ বাবে ভাৰত চৰকাৰৰ তৰফৰ পৰা বিশেষ ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰিছে। আৰু বুদ্ধিষ্ট আৰু আমাৰ বিভিন্ন ঐতিহ্য কেন্দ্ৰসমূহৰ মাজত এটা বিত্ত গঢ় দি পেলাই অসম, অৰুণাচল, মণিপুৰ, মিজোৰাম, ছিকিম আৰু ত্ৰিপুৰা অৰ্থাৎ বুদ্ধিষ্ট আৰু হেৰিটেজ চাৰ্কুটৰ ক্ষেত্ৰতো এটা নতুন ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ যোগেদি আৰু এটা লক্ষণীয় দিশ যে বিশেষকৈ আমি সকলোৱে জানো যে ডনাৰ মন্ত্ৰালয়টোত 10% প্ৰতিটো কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয়ৰ পৰা গ্ৰছ বাজেটৰী ছাপৰ্টৰ এলকেশ্যনৰ ঘোষণা কৰা হৈছিল। কিন্তু কংগ্ৰেছৰ দিনত 2004 পৰা 2014 তেখেতসকলে কেৱল প্ৰতি বছৰে 15,000 কোটি টকাহে দিবলৈ সক্ষম হৈছিল। কিন্তু ইয়াৰ পৰিৱৰ্তে আজি NDA চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰৰ ভিতৰত 7 লাখ কোটি টকা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে প্ৰেৰণ কৰা হৈছে। 7 লাখ কোটি। কংগ্ৰেছৰ দিনত 1.5 লাখ কোটি, কিন্তু আমাৰ চৰকাৰৰ দিনত 7 লাখ কোটি টকা অনুমোদন জনোৱা হৈছে। ইয়াৰ উপৰিও ডনাৰ বাজেটৰ বাবে কংগ্ৰেছৰ দিনত 2014 2,000 কোটি টকা দিছিল, কিন্তু আমাৰ দিনত এতিয়া NDA চৰকাৰে 6,812 কোটি টকা, অৰ্থাৎ ইয়াৰ পৰা 3 টাইমছ ইনক্ৰিজ হৈছে। চেণ্ট্ৰেল ডিভলিউশ্যন যিটো টেক্সৰ, যিটো আমাৰ বিভিন্ন ৰাজ্য চৰকাৰৰ সৈতে যিটো শ্বেয়াৰিং কৰা হয়, ইয়াৰ ক্ষেত্ৰত কংগ্ৰেছৰ দিনত 11,500 কোটি টকা দিয়াৰ পৰিৱৰ্তে বৰ্তমান NDA চৰকাৰে 2014 পৰা 2025লৈকে 49,725 কোটি টকা, অৰ্থাৎ 5 টাইমছ বিগাৰ। ইয়াৰ উপৰিও আমাৰ এনুৱেল যিটো ৰেলৱে বাজেট উত্তৰ পূৰ্বাঞ্চলৰ বাবে কংগ্ৰেছৰ দিনত আছিল কেৱল 2,122 কোটি টকা। ইয়াৰ পৰিৱৰ্তে 5 টাইম বৃদ্ধি কৰিছে আমাৰ NDA চৰকাৰৰ দিনত 11,484 কোটি টকা। ইয়াৰ পৰাই এই কথাটো স্পষ্ট হয় যে কংগ্ৰেছৰ UPA শাসনকালত এই উত্তৰ পূৰ্বাঞ্চলক কেনেধৰণে অৱহেলা কৰা হৈছিল, কেনেধৰণে সম্পূৰ্ণ মাহিয়াই দৃষ্টিভংগীৰে ইয়াক তেখেতসকলে পৰিচালনা কৰিছিল। কিন্তু ইয়াৰ পৰিৱৰ্তে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলক বিশেষভাৱে আজি 11 বছৰে সহযোগিতা আগবঢ়োৱাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই ভাৰতবৰ্ষৰ যিকোনো এখন উন্নত ৰাজ্যৰ সৈতে এতিয়া ফেৰ মাৰিব পৰাকৈ নিজৰ আন্তঃগাঁথনি, অনুষ্ঠান, প্ৰতিষ্ঠান, বিভিন্ন ধৰণৰ সা সুবিধাবিলাক অত্যাধুনিক ৰূপেৰে আজি সজাই তুলিবলৈ সক্ষম হৈছে। উৎপাদনৰ ক্ষেত্ৰতো এই উত্তৰ পূৰ্বাঞ্চলে আজি বিকাশ যাত্ৰাত বিশেষভাৱে অগ্ৰণী ভূমিকা পালন কৰিছে। পৰম শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, এই বাজেটৰ
যোগেদি এটা কথা স্পষ্ট হৈছে যে আগন্তুক অমৃতকালৰ যিটো যাত্ৰা এই যাত্ৰাৰ আমাৰ যুৱ শক্তি এটা অগ্ৰণী ভূমিকা পালন কৰিব লাগিব কাৰণ ভাৰতবৰ্ষক এখন আত্মনিৰ্ভৰ ভাৰত হিচাপে ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবৰ বাবে পৃথিৱীৰ আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবৰ যিটো লক্ষ্য স্থিৰ কৰা হৈছে এই লক্ষ্যত উপনীত হ'বৰ বাবে আমাৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ মূল যিবিলাক ষ্টেক হোল্ডাৰ আছে আজি ইয়াত যুৱক যুৱতী আছে আমাৰ মহিলা আছে আমাৰ খেতিয়ক আছে আৰু আমাৰ যিসকল দৰিদ্ৰ জনগণ আছে গতিকে এই চাৰিটা ভাৰতীয়ক বিশেষভাৱে প্ৰাধান্য দিয়া হৈছে কাৰণ আমি বিশ্বৰ অন্যতম শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে নিজক যদি গঢ়ি তুলিব লগা হয় গঢ় দিব লগা হয় নিশ্চিতভাৱে ভাৰতবৰ্ষৰ 140 কোটি নাগৰিকৰ সমবিকাশ আমি সম্ভৱ কৰি তুলিব লাগিব আৰু ভাৰতবৰ্ষই যাতে আমি বিশ্ব বজাৰত আমাৰ যাতে প্ৰভাৱ বিস্তি হয় তাৰ বাবে যিমানবিলাক বিশ্ব বজাৰত লাগতিয়াল সামগ্ৰী আছে এই সামগ্ৰীবিলাক আমি ভাৰতবৰ্ষত উৎপাদন কৰি বিশ্ব বজাৰত আমি তাক বিক্ৰী কৰিম আৰু ইয়াৰ উপৰিও ভাৰতবৰ্ষৰ 140 কোটি জনগণৰ বাবে যিমানবিলাক আমাক অত্যাৱশ্যকীয় সামগ্ৰীৰ প্ৰয়োজন যিবিলাক বৰ্তমান সময়ত আমি বিদেশৰ পৰা আমদানি কৰি আছো সেই আমদানিৰ পৰিৱৰ্তনে আমি নিজেই দেশতে উৎপাদন কৰিম আত্মনিৰ্ভৰ হ'ম আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে ভোকেল ফৰ লোকেল লোকেল টু গ্লোবেল অৰ্থাৎ আমি আমাৰ উৎপাদন শক্তি বৃদ্ধি কৰি আমি ইয়াক উন্নত মানদণ্ডৰ সামগ্ৰী হিচাপে বিশ্বৰ বজাৰত ইয়াক আমি প্ৰতিষ্ঠা কৰিম আৰু কোনো কাৰণতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা স্পষ্ট নিৰ্দেশনা দিছে যে আমি কোৱালিটি কম্প্ৰমাইজ নকৰোঁ কাৰণ কোৱালিটি উন্নত মানদণ্ডৰ গুণসম্পন্ন সামগ্ৰী হ'লেহে বিশ্ব বজাৰত আমি দীৰ্ঘদিনৰ বাবে আমি বৰ্তি থাকিবলৈ সক্ষম হ'ম কাৰণ কোৱালিটি কনষ্ট্ৰাকশ্যন কোৱালিটি প্ৰডাকশ্যন উইল বি আৱাৰ মেইন objective behind every production center, every manufacturing unit. We'll never compromise this because without that quality construction, quality making of different item, it is not possible to sustain for a longer period in the global market. Because nowadays it is highly competitive market. In this competitive market, if we are to sustain, then we'll have to create our credibility and acceptability. And creativity through credibility and acceptability with better quality will definitely make us sustain in the global market for a longer period. গতিকে সেইভাবে আজি এইখন বাজেটত আপোনালোকে দেখিছে যে আমাৰ যিটো ৰিফৰ্ম এক্সপ্ৰেছৰ যোগেদি যিটো ৰোড মেপ প্ৰস্তুত কৰা হৈছে অৰ্থাৎ আমাৰ ৰোড মেপটো স্পষ্ট আমি কলৈকে যাম আমি এইখন বাজেটৰ যোগেদি আমি যাম 2047লৈকে 2047ত আমি কেনেদৰে আমাৰ পৰিচয় আমি নিৰ্মাণ কৰিম বিশ্বৰ বুকুত আমাৰ পৰিচয় কি হ'ব আমাৰ পৰিচয় হ'ব আত্মনিৰ্ভৰ ভাৰত ডেভেলপ ইণ্ডিয়া ডেভেলপ ভাৰত বিকশিত ভাৰত গতিকে সেই আমাৰ পজিশন বা আমাৰ সেই স্থানটো আমি নিশ্চিত কৰিবৰ বাবে আজি এই যেটো ৰিফৰ্ম এক্সপ্ৰেছৰ যোগেদি আমি ৰোড মেপ নিৰ্মাণ কৰাৰ যেটো পৰিকল্পনা এই বাজেটৰ যোগেদি সেই কথাটো স্পষ্ট হৈছে আৰু এতিয়ালৈকে 350টা ৰিফৰ্মছ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সম্ভৱ হৈছে গতিকে এই সংস্কাৰ নীতিৰ অবিহনে আজি ভাৰতবৰ্ষৰে বিকাশ যাত্ৰাত আজি অগ্ৰণী ভূমিকা বা বিকাশ যাত্ৰাত সফলতা অৰ্জন কৰিব নোৱাৰিলে হয় গতিকে সেইকাৰণে সংস্কাৰ নীতি ইয়াত প্ৰৱৰ্তন কৰা হৈছে আপুনি পলিচি প্ৰগ্ৰাম ইনিচিয়েটিভ এইবিলাকৰ যোগেদি আজি যেনেধৰণে গুড গভৰ্নেন্স ট্ৰান্সপাৰেন্সি একাউণ্টেবিলিটি আৰু টাইমলি ইমপ্লিমেণ্টেশ্যন উইথ কোৱালিটি ইমপ্লিমেণ্টেশ্যন এই সকলোবিলাক ৰিফৰ্মছৰ যোগেদি সম্ভৱ হৈছে সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে ৰিফৰ্ম পাৰফৰ্ম ট্ৰান্সফৰ্ম অৰ্থাৎ সংস্কাৰ নীতি ল'বই লাগিব কাৰণ পুৰণা ব্ৰিটিছে প্ৰণয়ন কৰা আইনবিলাকৰ
যোগেদি যদি আমি দেশ পৰিচালনা কৰাৰ ক্ষেত্ৰত উদ্যোগ লওঁ তেতিয়া কংগ্ৰেছৰ অৱস্থাই হ'ব। গতিকে সেইকাৰণে কংগ্ৰেছে তেখেতসকলৰ শাসন কালত কোনো দিনেই এই সংস্কাৰ নীতি প্ৰৱৰ্তন কৰিব নোৱাৰিলে। নতুন চিন্তাৰে এখন ৰাষ্ট্ৰক কেনেধৰণে বিশ্বৰ বুকুত শক্তিশালী ৰূপত উপস্থাপন কৰিব পাৰি, আগুৱাই নিব পাৰি, আৰু ভাৰতবৰ্ষৰ বুকুত যিমান সম্পদ সম্ভাৱনা শক্তি আছে এই সম্পদ সম্ভাৱনা শক্তিক আধুনিক ধ্যান ধাৰণাৰে কেনেধৰণে আমি ইয়াৰ যোগেদি ইয়াক সদব্যৱহাৰ কৰি আমি বিশ্বৰ বুকুত নিজৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিব পাৰোঁ, এই কথাবিলাক কংগ্ৰেছৰ শাসনকালত তেখেতসকলৰ প্ৰধানমন্ত্ৰীসকলে কোনোদিন ভাবিব পৰা নাছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দূৰদৰ্শী নেতৃত্বত তেখেতৰ সততা নিষ্ঠা সঠিক নীতি পৰিকল্পনাৰ ফলত আজি গোটেই ভাৰতবৰ্ষই এটা নতুন শক্তি আয়ত্ব কৰিবলৈ সক্ষম হৈছে। আত্মবিশ্বাসে প্ৰতিজন ভাৰতীয় নাগৰিকে উদ্বুদ্ধ হৈছে আৰু ফলত এই বিকাশ যাত্ৰাত সকলোৱে অংশগ্ৰহণ কৰিছে। তাৰ ফলত যোৱা 11 বছৰতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতবৰ্ষই বিশ্বৰ চতুৰ্থ শ্ৰেষ্ঠ অৰ্থনীতি হিচাপে নিজক প্ৰতিষ্ঠা কৰিছে আৰু 2029 ভিতৰত তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে ভাৰতবৰ্ষই স্বীকৃতি বুটলিবলৈ সক্ষম হ'ব। অৰ্থাৎ প্ৰতিটো এনাউন্সমেণ্ট, প্ৰতিটো পৰিকল্পনা, প্ৰতিটো পদক্ষেপ আজি ইমান সুস্পষ্ট। গতিকে প্ৰতিটো পদক্ষেপৰ এটা নিৰ্দিষ্ট লক্ষ্য লৈ পেলাই আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গোটেই ভাৰতবৰ্ষক সবকা সাথ সবকা বিকাশ নীতিৰে ঐক্যবদ্ধ কৰি আজি যেনেধৰণে উন্নয়নৰ যাত্ৰাত আগুৱাই নিছে তাৰ ফলত বিভিন্ন ধৰণৰ পৰিৱৰ্তন আপোনালোকে দেখিবলৈ সক্ষম হৈছে। আৰু 21 শতিকাত যিহেতুকে ভাৰতবৰ্ষই বিশ্বশ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হিচাপে নিজৰ পৰিচয় বুটলিবৰ বাবে অত্যন্ত আত্মবিশ্বাসে আজি অগ্ৰগতি লাভ কৰিছে আৰু সেইবাবে আগন্তুক দিনত আমাৰ ৰাষ্ট্ৰৰ নিৰ্মাণৰ ক্ষেত্ৰত যুৱ শক্তিয়ে আৰু মহিলা শক্তিয়ে এটা অগ্ৰণী ভূমিকা পালন কৰিব লাগিব। সেইকাৰণে মহিলাসকলৰ আয় বৃদ্ধি কৰাৰ লগে লগে মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰতো বিশেষ এইখন বাজেটে প্ৰাধান্য দিছে আৰু সমান্তৰালভাৱে যুৱ শক্তিক উদগনি দিবৰ বাবেও বিভিন্ন ধৰণৰ এই বাজেটৰ যোগেদি পৰিকল্পনা হাতত লোৱা হৈছে। আৰু ইয়াৰ উপৰিও যাতে ভাৰতবৰ্ষৰ বুকুত কোনো এটা পৰিয়াল দৰিদ্ৰ সীমাৰেখাৰ অৰ্থাৎ থাকিব নালাগে তাৰ বাবেও এই বাজেটে সুস্পষ্ট লক্ষ্য স্থিৰ কৰি দিছে আৰু খেতিয়কৰ উপাৰ্জন দুগুণ তিনিগুণ বৃদ্ধি কৰাৰ বাবে খেতিয়কসকলক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত এইখন বাজেটে স্পষ্টভাৱে বহু সুবিধা প্ৰদান কৰিছে। গতিকে মই আশা ৰাখিম যে মাননীয় সাংবাদিক বন্ধুসকল আজি উত্তৰ পূৰ্বাঞ্চলৰ বাবে বিশেষকৈ এইখন বাজেটে যিমানবিলাক আমাক সুবিধা প্ৰদান কৰিছে এই সুবিধাবিলাক প্ৰতিখন ৰাজ্যই নিশ্চিতভাৱে সঠিকভাৱে ইয়াক যদি ব্যৱহাৰ কৰে আগন্তুক দিনত এই উন্নয়নৰ যাত্ৰাত উত্তৰ পূৰ্বাঞ্চলেও ভাৰতবৰ্ষৰ বুকুত এটা উল্লেখযোগ্য ভূমিকা পালন কৰিবলৈ সক্ষম হ'ব। গতিকে মই আশা ৰাখিম সাংবাদিক বন্ধুসকল এই কথাবিলাক যাতে বাৰ্তাটো যাতে তৃণমূল পৰ্যায়লৈকে আপোনালোকে কঢ়িয়াই লৈ যায়। ধন্যবাদ। নাই নাই শুনক, ভাৰতবৰ্ষৰ আজিৰ তাৰিখত গোটেই গ্ল'বেল এছপেক্টত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যেনেধৰণে ভাৰতবৰ্ষই প্ৰভাৱ বিস্তাৰ কৰিছে, এতিয়া ভাৰতবৰ্ষই পৃথিৱীৰ যিকোনো ধৰণৰ প্ৰত্যাহ্বানৰ লগত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবৰ বাবে আমাৰ সকলো ধৰণৰ শক্তি সামৰ্থ্য বিৰাজমান। कल मैंने कह दिया राष्ट्र का विरोध में जो भी खड़ा होगा इसके खिलाफ कड़ा से कड़ा कार्रवाई की जाएगी। हाँ